নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো। এই ভিডিঅ' মডিউলটোত আমি তোমালোকৰ লগত আলোচনা কৰিম পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। এই লেসনটোৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ কাৰণে একেটা ক্লাছে হ'ব। তোমালোকৰ বাবে এই যেটো লেসন পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই লেসনটো স্কুল নতুবা HSLCৰ এক্সামৰ কাৰণে যিমান ইম্পৰ্টেন্ট তাতকৈ বেছি ইম্পৰ্টেন্ট হৈছে তোমালোকে নিজে বুজি পোৱাটো। কিয়নো আমি আমাৰ পৰিৱেশটোক কেনেকৈ আমি সংৰক্ষণ কৰিব লাগে, আমি আমাৰ পৰিৱেশটো কেনেকৈ ৰক্ষা কৰিম, তো সকলোখিনি কথা তোমালোকে এই যেটো লেসন পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই লেসনটোৰ জৰিয়তে তোমালোকে পঢ়িবলৈ পাবা, হয়নে? মন কৰাচোন এক নম্বৰ প্ৰশ্নটো কি বুলি কৈছে যে পৰিৱেশ বুলিলে কি বুজা তোমাৰ নিজৰ ভাষাত লিখা। এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন যদি তোমালোকক স্কুলৰ ইউনিট টেষ্টত যদি 1 মাৰ্ক দি দিয়ে যে পৰিৱেশ মানে কি, তেতিয়া কি লিখিবা তোমালোকে যে পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাকেই বুজায়। পৰিৱেশ মানে হৈছে আমাৰ চাৰিওফালৰ অৱস্থা, বুজিলা? ই জীৱীয় আৰু অজীৱীয় সকলো ধৰণৰ উপাদানক সামৰি লয়। তো এইটোৱে হৈছে পৰিৱেশৰ এটা চমু ডেফিনেশ্যন। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। তোমালোকৰ লগত আমি পৰিৱেশৰ জৈৱ আৰু অজৈৱ উপাদানৰ বিষয়ে আগৰ ক্লাছ কেইটাত মানে যিকেইটা ক্লাছত আমি তোমালোকক লেসন কেইটা বুজাইছিলো সেইকেইটা ক্লাছত আমি জৈৱ উপাদান মানে কি অজৈৱ উপাদান মানে কি গোটেইখিনি কথা আমি তোমালোকৰ লগত আলোচনা কৰি আহিছো। কিন্তু সো হেতু কাৰণে তোমালোকৰ যিসকল ছাত্ৰ বন্ধুৱে আগৰ ক্লাছ কেইটা নকৰিলা এইটো ক্লাছ তোমালোকে যদি ডাইৰেক্টলি কৰিব আহিছা তেনেহলে তোমালোকে হয়তো বুজি পোৱাত অলপ সমস্যা পাবা। ওকে, পৰিৱেশৰ কেইটামান জৈৱ উপাদান হৈছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, বৃহৎ তথা ক্ষুদ্ৰ আকাৰৰ প্ৰাণী, আৰু কেইটামান অজৈৱ উপাদান হৈছে মাটি, পানী আৰু বায়ু। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক তোমালোকৰ স্কুলৰ এক্সামত 1 মাৰ্ককে আহিব, আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক স্পেচিয়ালি HSLCৰ পাৰ্সপেক্টিভৰ পৰা যদি তোমালোকে চাবলৈ যোৱা তেনেহলে তোমালোকৰ লং টাইপ যিবিলাক প্ৰশ্ন আহিব যে কি পৰিৱেশৰ জৈৱ আৰু অজৈৱ উপাদান মানে কি উদাহৰণসহ বুজাই লিখা, তেতিয়া তোমালোকে তাত দেখিবা যে কি কিনাতে 4 মাৰ্কসকে আহিব। এতিয়া 4 মাৰ্কসৰ বাবে তোমালোকে তো জানিব লাগিব ন যে জৈৱ উপাদান মানে কি অজৈৱ উপাদান মানে কি। এতিয়া অজৈৱ উপাদানৰ আমি যে ইয়াত মাটি, পানী, বায়ু পালো, আৰু জৈৱ উপাদানত যে আমি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, বৃহৎ আকাৰ তথা ক্ষুদ্ৰ আকাৰৰ প্ৰাণী এই বুলি যে পালো তাৰ ডেফিনেশ্যনটো কি, হয়নে? এইবিলাক কি বুজাইছে মানে আগৰ ক্লাছ কেইটা এইটো কাৰণে তোমালোকে কৰি আহিবা। স্থলমণ্ডল বুলিলে কি বুজা? শিল, মণিক, বালি, মাটি আদিৰ সংমিশ্ৰণৰ দ্বাৰা গঠিত হোৱা পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয়, আৰু এই স্থলমণ্ডলতেই জীৱমণ্ডল বিৰাজমান। এইটো হৈছে স্থলমণ্ডলৰ এটা চমু ডেফিনেশ্যন। এটা জলমণ্ডলৰ ভিতৰত কি পৰে, আৰু এইডোখৰতে এটা কথা তোমালোকক মই এইটো ভাবি লৈছো যে কি তোমালোকে জলমণ্ডল, স্থলমণ্ডল, জীৱমণ্ডল, বায়ুমণ্ডল এই মণ্ডল কেইটা বিষয়টো তোমালোকে নিশ্চয় জানা, আগৰ ক্লাছত আমি ডিসকাশন কৰি আহিছো। এতিয়া জলমণ্ডলৰ ভিতৰত কি পৰে? সাগৰ, জল বুলি কোৱাৰ লগে লগে কি বুজিছা বাৰু? পানী, হয় নে নহয় বাৰু? সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, বিভিন্ন ধৰণৰ জলাশয় ইত্যাদিবোৰ জলমণ্ডলৰ ভিতৰত পৰে। সিম্পল লজিক, বুজি পালানে বাৰু? নেক্সট কুৱেশ্যনটো ডিসকাশন নকৰা আগতে ভাইটি ভণ্টিসকল, তোমালোকে যদি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ টান পোৱা আৰু যদি তোমালোকে ঘৰতে বহি সমাজ বিজ্ঞানৰ দৰে বিষয়সমূহ যদি পঢ়িবলৈ বিচৰা তেনেহলে অনুগ্ৰহ কৰি তোমালোকে আমাক যোগাযোগ কৰা। আমি তোমালোকক সমাজ বিজ্ঞানৰ প্ৰত্যেকটো পাঠ ভাল ধৰণে অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্ন লগতে তোমালোকক MCQ খিনিলৈকে আমাৰ ফালৰ পৰা তোমালোকক আমি হেল্প কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন ভিত্তিত পঢ়িবলৈ বিচৰা সমাজ অধ্যয়ন নতুবা বাকি সাবজেক্টটো যদি তোমালোকে পঢ়িবলৈ বিচৰা ঘৰৰ মা দেউতাৰ পাৰমিশন লোৱাৰ পিছত তোমালোকে ফোন কৰা, ইয়াত যেটো হোৱাটছএপ নম্বৰ আছে ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তোমালোকে আমাৰ ফালৰ পৰা অনলাইন মাধ্যমত ঘৰতে বহি সমাজ বিজ্ঞান নতুবা বাকি যেটো সাবজেক্টত এডমিশন কৰিবা সেই সাবজেক্টটো সম্পূৰ্ণভাৱে পঢ়িব পাৰিবা। অধিক জানিবলৈ আমাক তোমালোকে হোৱাটছএপত যোগাযোগ কৰিব পাৰা। বায়ুমণ্ডল কিহেৰে গঠিত? বায়ুমণ্ডল কিহেৰে গঠিত বাৰু? বায়ুমণ্ডলত কি থাকে? বায়ু থাকে, মানে বায়ুৰ তোমাৰ কি মিহলি হৈ থাকে? গেছ মিহলি হৈ থাকে, হয়নে? নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। ইয়াত তোমালোকে পৰীক্ষাত এনেকুৱা ধৰণে লিখিব পাৰা 1 মাৰ্কৰে আহিব, বাট তোমালোকে এটা বস্তু চাবা যে ইয়াত নাইট্ৰজেনৰ সলনি বেলেগ কিবা বাকি যিমান XYZ গেছ আছে সেইবিলাকৰ নাম লিখো বুলি ক'লেও পাৰিবা কিন্তু দেই। কিন্তু মেইনলি কিতাপত যি বুলি আছে কিতাপত তোমাৰ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন, আৰ্গন তো এইবিলাক গেছৰ বিষয়ে আছে। সো হেতু কাৰণে আমি
এনেকুৱা ধৰণে লিখি পিনে অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত বুলি আমি আনচাৰটো মানে সামৰিছোঁ মন কৰিছেনে বাৰু ইয়াত কি কথা তোমালোকক বুজোৱা হৈছে মানে পৰিৱেশতো বিভিন্ন ধৰণৰ গেছ থাকে চ' 1 মাৰ্কৰ কাৰণে তোমালোকেতো 4-5টা 6টা 7টা লিখিলে এনাফ হ'ব তোমালোকে 10-15টাটো লিখিব নালাগে তো এনেকুৱা ধৰণে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন আৰ্গন আৰু অন্যান্য গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত এনেকুৱা ধৰণে লিখিবা নম্বৰ পাই যাবা একেবাৰে সিম্পল লজিক মানে অলৰাইট নেক্সট কুৱেশ্যনটো মন কৰা যে জীৱমণ্ডলৰ বিস্তৃতিৰ সম্বন্ধে চমুকৈ লিখা এতিয়া আমি যে আমি কি বাৰু আমি জীৱ এতিয়া জীৱ ক'ত আমাৰ পৰিৱেশত এই পৃথিৱীত জীৱ ক'ত আছে বাৰু তো সেইখিনি এই কনচেপ্টটো যদি তোমালোকে বুজি পাই যোৱা তেতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আৰামছে তোমালোকে পৰীক্ষাত কৰি 2 নম্বৰ এটা আনিব পাৰিবা জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয় পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ স্থলভাগৰ কিছু মিটাৰ গভীৰতালৈ বিয়পি থকা অংশ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি আৰু কীট পতংগ উৰি ফুৰা অংশ পৃথিৱীত আমাৰ পৰিৱেশত যদি আমি মন কৰোঁ তেনেহ'লে জীৱমণ্ডল ক'ত ক'ত আছে অৱস্থিত বুলি কৈছে জীৱমণ্ডল স্থলপৃষ্ঠত আছে মানে মাটিৰ ওপৰত আছে আমিয়ে দেখোন মাটিৰ ওপৰত আছো মানে আমি হিউমেন আমি মানে মানুহবিলাকে মাটিৰ ওপৰত বসবাস কৰে কিন্তু এনেকুৱা কিছুমান জীৱ আছে যে নেকি মাটিৰ তলত বসবাস কৰে উদাহৰণস্বৰূপে কেঁচু কুমতি আৰু বিভিন্ন ধৰণৰ তোমাৰ এনেকুৱা জীৱ আছে যে নেকি মাটিৰ তলত বসবাস কৰে চ' সেইটো কাৰণে আমি লিখিছো যে কি স্থলভাগৰ কিছু মিটাৰ গভীৰতালৈ বিয়পি থকা অংশ য'ত নেকি কেঁচু কুমতি আৰু বিভিন্ন ধৰণৰ XYZ যিসমূহ জীৱ আছে যিসমূহ মাটিত থাকে সিহঁতে বসবাস কৰে সাগৰ মহাসাগৰত তোমালোকে নিশ্চয় জানা সাগৰ মহাসাগৰতো জীৱৰ থাকে হয়নে নহয় বাৰু এতিয়া তোমাৰ সাগৰ মহাসাগৰ বুলি কোৱাৰ লগে লগে তোমাৰ একেবাৰে ডিপ সিটো জীৱ থাকে অৰ্থাৎ সাগৰৰ এটাইতকৈ যিটো গভীৰ অংশ সেই গভীৰ অংশতো বিভিন্ন ধৰণৰ জীৱ পোৱা যায় বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায় বুজি পাইছানে বাৰু তাৰপৰা বায়ুমণ্ডলৰ চৰাই চিৰিকটি কীট পতংগ উৰি ফুৰা যি অংশ তাতো মানে তাতো তোমাৰ জীৱমণ্ডল বিস্তৃত হৈ আছে উদাহৰণস্বৰূপে তোমাৰ চৰাই ক'ত উৰে চৰাই আকাশত উৰে মানে বায়ুমণ্ডলত উৰে হয় নে নহয় কীট পতংগ ক'ত উৰে আকাশত উৰে বায়ুমণ্ডলত উৰে চ' সেইটো কথা ইয়াত বুজোৱা হৈছে জীৱমণ্ডলত এতিয়ালৈকে 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত মানুহ হৈছে একমাত্ৰ সামাজিক প্ৰাণী তো জীৱমণ্ডলত এতিয়ালৈকে 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ চিনাক্তকৰণ কৰা গৈছে যাক নেকি বৈজ্ঞানিকসকলে চিনাক্ত কৰিছে আৰু ইয়াৰ ভিতৰৰে কেৱল মাত্ৰ মানুহে হৈছে একমাত্ৰ এটা সামাজিক প্ৰাণী আমিতো এটা প্ৰাণীহে হয় হয়নে নহয় বাৰু এটা কথা দেই তোমালোকে ভাবিব পাৰা যে পলাকদা এইডোখৰত তুমি 1.75 বুলি কিয় ক'লা 1.75 হ'ব লাগিছিলে দেখোন মানে 1.75 হ'ব লাগিছিলে দেখোন কিন্তু এটা কথা মনত ৰাখিবা দশমিকৰ পিছত যেতিয়া ডুৱেল ডিজিট আহে মানে দশমিকৰ পিছত যেতিয়া দুটা ডিজিট আহিব তেতিয়া হেতু আমি সিঙ্গলকে আমি মানে হেতু উচ্চাৰণ কৰিম বুজি পাইছানে বাৰু নট অনলি দুটা তোমাৰ ইয়াত যদি 6টাও আহে 1.75 হেনেকে যদি আহে তেনেহলে আমি তেনেকেই কম হেতু মানে আকৌ আমি 75 নতুবা 750 বুলি ক'বলৈ নেযাও মানে কথাটো বুজি পাইছা নাই সো এটো কনসেপ্ট মনত ৰাখবা যে দশমিকৰ পিছত যেতিয়া ডিজিট বহিব মানে সংখ্যা আহিব তেতিয়া তাক আমি সিঙ্গলকে আমি উচ্চাৰণ কৰিম তাৰ প্ৰনাউন্সিয়েচনটো আমি সিঙ্গলকে লম আই থিংক বুজি পালা এটো প্ৰশ্ন ইমান দেখৰলৈকে মানে জীৱ ক'ত ক'ত আছে হেতু কথাকে তোমালকে পৰীক্ষাৰ বাবে মনত ৰখাবা তাৰপৰা তোমালকে চাবা যে কি কোৱেশ্চনটো কিনত কিমান মাৰ্কিং দিয়া আছে যদি 3 নম্বৰ আছে অলপমান বহাই লিখিবা যদি 4 নম্বৰ দিয়া আছে তেনেহলে আৰু অলপ বহাই লিখিবা আন্ডাৰস্ট্যান্ড অলৰাইট ইংৰাজীটো আছে ভাইটি ভণ্টি সকল তোমালকে জুনে যি ভাল পোৱা লিখিবা পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ চমুকৈ লিখা আমি যে জীৱমণ্ডল জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল বায়ুমণ্ডল পাইছো সো এই গিটাৰ বিষয়ে আমাক চমুকৈ লিখিব কৈছে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নত তোমালোকৰ 2 নম্বৰ নতুবা 3 নম্বৰে দিব আৰু 2-3 নম্বৰৰ কাৰণে ইমানখিনি লিখিলে এনাফ আছে 2 নম্বৰৰ কাৰণেতো ইমানখিনি এনাফ মানে পৃথিৱীৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল এই চাৰিটা মণ্ডলেৰে গঠিত পৃথিৱীখন জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল এই চাৰিটা মণ্ডলেৰে গঠিত এই মণ্ডল কেইটা পৰস্পৰৰ সম্পৰ্কিত আৰু নিৰ্ভৰশীল এই মণ্ডল কেইটা অৰ্থাৎ জলমণ্ডলক এৰি জীৱমণ্ডল হ'ব নোৱাৰে জীৱমণ্ডলক এৰি বায়ুমণ্ডল হ'ব নোৱাৰে আৰু বায়ুমণ্ডলক এৰি পিনে তোমাৰ স্থলমণ্ডল নতুবা জলমণ্ডলো হ'ব নোৱাৰে সো মানে ইটো হিতুৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল মানে হেতুকে ইয়াত যে কৈছে যে তোমাৰ পৰস্পৰৰ ওপৰত মানে সম্পৰ্কিত নতুবা ওপৰত এনেকে একেটা মিনিঙে বুজাইছে তাৰ মানে ইটোৱে আনটোৰ ওপৰত সম্পূৰ্ণ ডিপেন্ডেন্ট মানে বুজি পালানে বাৰু
ইহঁতৰ মাজত হোৱা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশক বৈচিত্ৰ্যময় কৰি তোলে মানে জীৱমণ্ডল জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল এই গোটেই 4টা মণ্ডলৰ ভিতৰত মানে আন্তঃক্ৰিয়া সংঘটিত হৈ থাকে গম পাইছানে আৰু এই আন্তঃক্ৰিয়াই পৰিৱেশক বৈচিত্ৰ্যময় কৰি তোলে পৃথিৱীৰ পৰিৱেশক বৈচিত্ৰ্যময় কৰি তোলে এতিয়া যে তোমাৰ মেঘে গাজে বতাহ বৰষুণ আহে তাৰপা বৰদৈচিলা আহে ভূমিকম্প হয় কিয় হয় সাগৰত যে সুনামি আহে কিয় হয় গম পাইছানে ইটোৱে আনটোৰ ওপৰত সম্পূৰ্ণৰূপে মানে পৰস্পৰ সম্পৰ্কিত মানে এতিয়া ভূমিকম্প কিয় হয় তোমালোকে নিশ্চয় জানা তোমালোকে বতাহ মানে কিয় বৰষুণ হয় কিয় তোমাৰ আমাৰ ভূপৃষ্ঠত থকা পানী ওপৰলৈ উৰি যায় উৰি গৈ আকৌ ডাৱৰৰ ৰূপ লৈ আকৌ কোনো যে তললৈ পৰি যায় সেইখিনি ক্লাছ 6, 7, 8, 9 পঢ়ি আহিছা চ' আই ডোণ্ট থিংক এইটো ক্লাছত তোমালোকক বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন আছে প্ৰতিটো মণ্ডলৰ উপাদানে এটাই আনটোৰ সৈতে ক্ৰিয়া কৰি এক সমন্বিত পৰিৱেশৰ সৃষ্টি কৰে এই পৰিৱেশ স্থান আৰু সময় অনুসৰি সলনি হ'ব পাৰে এই চাৰিওটা মণ্ডলৰ পৰস্পৰ সম্পৰ্কই পৃথিৱীক এক বিস্তৃত আৰু জটিল পৰিৱেশ তন্ত্ৰ হিচাপে গঠন কৰিছে যাৰ অন্তৰ্গত পৃথিৱীৰ সকলো বস্তুক পৰিৱেশৰ উপাংশ হিচাপে বিবেচিত কৰা হয় তো এইটোৱে হৈছে পৃথিৱীৰ পৰিৱেশৰ এই যে 4টা মণ্ডলৰ মাজত থকা সম্পৰ্কৰ ৰিলেশ্যন তোমালোকে ইয়াত যিখিনি দিয়া আছে সেইখিনি লিখো বুলি ক'লেও পাৰা নতুবা তোমালোকক আমি আগৰ ক্লাছকেইটাত যিখিনি কথা এক্সপ্লেইন কৰিছিলোঁ সেইখিনি লিখো বুলি ক'লেও পাৰিবা ওকে অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব